हेलो स्टूडेंट्स, आज क्लासत आमी पढ़िम क्वेश्चन नम्बर 1। सो क्वेश्चन नम्बर 1 आमार हातत कि आछे ইউক্লিডৰ বিভাজন কলন বিধি ব্যবহার করি গসা উলিয়া কি করিব লাগে আমাক গসা উলিয়াব লাগে কি ব্যবহার করিব লাগিব ইউক্লিডৰ বিভাজন কলন বিধি। সো প্রথমত জানিব লাগিব আমাৰ ইউক্লিডৰ বিভাজন কলন বিধিটো হয় নকি। ইউক্লিডৰ বিভাজন কলন বিধি एक्चुअली বাকি একো নহয়, তোমালোকে যেটো সৰু থাকোতে বা ইয়াৰ আগৰ ক্লাসতো পাই আহিছে যে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ নাইবা বাকি, এইটোৰ নামেই হল কি ইউক্লিডৰ বিভাজন কলন বিধি। সো ইয়াতো অকণমান কি কৰা হৈছে আপডেট কৰা হৈছে, এই ভাজ্যটোক এ আখৰে বুজোৱা হৈছে আৰু ভাজকটোক তোমাৰ বি আখৰে বুজোৱা হৈছে আৰু যেটো আমাৰ ভাগফল হি ভাগফলটো তোমাৰ কিউ আখৰে বুজোৱা হৈছে আৰু যেটো ভাগশেষ বা বাকি আছে এটোক আর আখরে বুঝোৱা হৈছে। দ্যাট মিন্স a ইকুয়াল b q প্লাস r, এটোর নামে কি ইউক্লিডৰ বিভাজন কলন বিধি। সো এই ইউক্লিডৰ বিভাজন কলন বিধি ব্যবহার কৰি আমাক কি কৰিব লাগিব এই সংখ্যাটোৰ গসা উলিয়াব লাগিব। সো তাৰ কাৰণে আমি কি কৰিম, আমি ভাগ কৰি দিম। যেহেতু দুটা সংখ্যা দিয়া আছে এটা সংখ্যাৰ দ্বাৰা আনটো সংখ্যাক আমি কি কৰিম ভাগ কৰিম। সো ভাগ আমি কেনেকৈ কৰিম তাৰ আগত আমাক বাছনি কৰিব লাগিব কি এই দুটা সংখ্যাৰ ভিতৰত কোনটো সৰু কোনটো ডাঙৰ এটো আমাক চিনাক্তকৰণ কৰিব লাগিব। ইয়াত চোৱা 225 টো কি আমাৰ ডাঙৰ, গতিকে 225 গ্ৰেটাৰ দেন 135 বুলি আমি লিখিম। বুঝি পাইছা, গ্রেটার দেন মানে কি এটো ডাঙৰ এনেকে আমি লিখিম। তাৰ পিছত আমি কি কৰিম ভাগ কৰি দিম। কাৰ দ্বাৰা কাক ভাগ কৰিম, ইয়াত চোৱা 225 যেটো ডাঙৰ আৰু 135 যেটো সৰু, গতিকে আমি কি কৰিম সৰুটোৰ দ্বাৰা ডাঙৰটোক ভাগ কৰিম। গতিকে এইবিলাক সাইডত ৰাখ কৰি দিবা। আমি কি কৰিম ভাগ কৰিম 135 ৰ দ্বাৰা ভাগ কৰিম। কাক ভাগ কৰিম 225 ক ভাগ কৰিম। এনেকে আমি কি কৰি দিম ভাগ কৰি দিম। ইয়াত 135 225 ৰ ভিতৰত কিমান বাৰ ভাগ যাব আমাৰ 1 বাৰ ভাগ যাব, হনে নাই 1 বাৰ ভাগ যাব। আৰু সেই ভাগফলটো আমি ওপৰত নিলিখি এনেকে সাইডত লিখিম। কি কাৰণে লিখিম অলপ পিছতে গম পাবা কি কাৰণে লিখিম, পদটো জানি থোৱা। কি কৰিম আমি ভাগফলটো আমি এনেকে সাইডত লিখিম। তেনেহলে এটা কি কৰিব লাগিব 1 আৰু 35 এনেকে পূৰণ কৰিব লাগিব। 135 হ'ব মাইনাস কৰিব লাগিব, হনে নাই এনেকে আমি মাইনাস কৰিম। 5 ৰ পৰা 5 গলে 0 থাকিব, ইয়াত থাকিল আমাৰ 12 মাইনাস 3 মানে কিমান হ'ব আমাৰ 90 থাকি যাব। হল ইয়াতে যে আমি ভাজ্য ভাজক আৰু বাকি বুলি লিখিছিলো এইবিলাক কি এইবিলাক আমাৰ বাকি কোনা এই ভিতৰত যেটো থাকে এটোৰ নাম কি আমাৰ ভাজ্য। তাৰ মানে ডাঙৰ সংখ্যাটোৰ নাম কি ভাজ্য আৰু বাহিৰত যাৰ দ্বাৰা ভাগ কৰা হয় তাৰ নাম কি ভাজক। আৰু কিমান বাৰ ভাগ গল হেতু কি আমাৰ ভাগফল আৰু তলত যেটো আমাৰ বাকি থাকি গল হেতু কি আমাৰ বাকি বা ভাগশেষ। সো আমি ইউক্লিডৰ বিভাজন কলন বিধি অনুসৰি কি লিখিব পাৰো যে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল প্লাস বাকি, এই আকৃতিত আমি লিখিব পাৰো। ইয়াত আমি লিখিম কি লিখিম যে ইউক্লিডৰ বিভাজন কলন বিধি মতে ইউক্লিডৰ বিভাজন কলন বিধি মতে কি হ'ব ইউক্লিডৰ বিভাজন কলন বিধি মানে এইটো এই আকৃতিত আমি সজাই লম। ইয়াত সব ভাজ্যটো আগত লিখিব লাগে। সো ইয়াৰ ভিতৰত ভাজ্য কোনটা হ'ব আটাইতকৈ ডাঙৰ যেটো হেতু কি হয় ভাজ্য। গতিকে 225 টো কি হ'ব আমাৰ ভাজ্য ইকুৱেল ভাজক কি আছে আমাৰ কাৰ দ্বাৰা ভাগ কৰিছিল 135 ৰ দ্বাৰা, গতিকে 135 কি হ'ব আমাৰ ভাজক ইনটু কি আছে আমাৰ ভাগফল, গতিকে ভাগফল আমাৰ কিমান ওলাইছিল 1 ওলাইছিল প্লাস বাকি আমাৰ কিমান আছে 90। হল এনেকে আমি সজাই পিনে লিখি লম। ইয়াতে এটা বস্তু লক্ষ্য কৰা ভাগশেষটো আমাৰ কিমান ওলাইছিল 90 ওলাইছিল। দ্যাট মিন্স 0 ওলোৱা নাই। ভাগশেষ যেহেতু 0 ওলোৱা নাই তোমাৰ কি কৰিব লাগিব এই ভাগটো কৰি থাকিব লাগিব। যিমান সময়লৈকে 0 নোলাব তোমাৰ ভাগটো কৰি থাকিব লাগিব। এতিয়া কথা হল আমি কেনেকৈ ভাগ কৰিম কাক ভাগ কৰিম, এতিয়া ভাগ কৰা বস্তুই নাই। আমি 135 ৰ দ্বাৰা 225 ক ভাগ কৰিছিলো, এতিয়া কাক ভাগ কৰিম এতিয়া আমি কাক ভাগ কৰিম এই 90 ৰ দ্বাৰা আমি 135 ক ভাগ কৰি দিম 135 আৰু এটা এনেকে ইয়াৰ লগতে লিখি দিবা। সেপাৰেট কৰিলে লিখিলে হ'ব
গতিকে আমি 90 এর দ্বারা এবার কাক ভাগ কৰিম 90 এর দ্বারা আমি 135 ক ভাগ কৰিম ভাগফল কত লিখিম সাইডতে নেকি লিখিম 90 135 এর ভিতৰত কিমান বাৰ ভাগ যাব দুবাৰ দিলে বেছি হৈ যাব গতিকে কিমান বাৰ যাব 1 বাৰ যাব 1 আৰু 90 পূৰণ কৰিলে কিমান হ'ব আকৌ 90 হ'ব গতিকে এতিয়া আমি কি কৰিম মাইনাস কৰিলে সো কি হ'ব ইয়াতে 5 হ'ব 13 - 9 that means 45 থাকিব আমাৰ এইটোৰ ক্ষেত্ৰত আমি কি লিখিব পাৰিম এবাৰ এইটোৰ ক্ষেত্ৰত আমাৰ ভাজ্যটো কিমান এই ভিতৰটো হল কি আমাৰ ভাজ্য তো ভিতৰটো আৰু লিখিব লাগিব 135 তোমালোকে এনেকৈ মনত ৰাখিব পাৰা এই 135 টো এতিয়া ইয়াতে আহিব বুজি পাইছা তাৰ পিছত কি হ'ব আমাৰ ভাজকটো কি আছিল এবাৰ কাৰ দ্বাৰা ভাগ কৰিছিল এবাৰ 90 এর দ্বাৰা গতিকে 90 টো লিখিব লাগিব ইনটু ভাগফলটো কি আছে এবাৰ আমাৰ এইবাৰো আমাৰ কি আছে 1 আছে প্লাস এইবাৰ আমাৰ বাকি থাকিছে কিমান 45 বুজি পাইছা এতিয়া চোৱা ভাগ একটো আমাৰ 45 ওলাই আছে 0 ওলোৱা নাই তাৰ মানে আকৌ ভাগ কৰিব লাগিব এইবাৰ আমি কাক ভাগ কৰিম 45 এর দ্বারা ভাগ কৰিম কাক ভাগ কৰিম এই 90 ভাগ কৰিম 90 ক আমি এনেকে ভাগ কৰিম বুজি পাইছা বস্তুবিলাক লক্ষ্য কৰিবা কেনেকৈ হৈ আছে 90 এর দ্বারা 135 ক আকৌ যেটো বাকি থাকিল 45 এইটোৰ দ্বাৰা আকৌ 90 ভাগ কৰিব লাগিব সো কি হ'ব তেনেহলে কিমান বাৰ ভাগ যাব 45 90 এর ভিতৰত ডাইরেক্ট 2 বাৰ ভাগ যাব আমাৰ হলে নাই গতিকে কিমান হ'ব আমাৰ 90 হ'ব ভাগ একটো এবাৰ কিমান হলো আমাৰ 0 ওলাব হলে 90 এর পৰা 90 গলে 0 থাকিব এবাৰ আমি কি লিখিব পাৰো মাজৰটো আগত লিখিব লাগে 90 টো আগত লিখিব লাগিব দ্যাট মিন্স এইটো ইয়াতে আহিব ইকুৱেল তাৰ পিছত কি লিখিব লাগে ভাজকটো কি আছে আমাৰ 45 ইনটু ভাগফল কিমান ওলাইছিল আমাৰ 2 প্লাস ভাগ একটো বা বাকিটো কিমান আছে আমাৰ এবাৰ 0 আছে ইয়াত সো আমাৰ অঙ্ক কৰোতে আমাৰ 0 ওলাই গৈছে দ্যাট মিন্স আমাৰ ইউক্লিডৰ বিভাজন কলন বিধিটো ব্যৱহাৰ কৰা হল এতিয়া কথা হল বিভাজন কলন বিধি আমি ঠিকই ব্যৱহাৰ কৰিলো কিন্তু এবাৰ আমাৰ গসাও কিমান হ'ব আমাক কোশ্চেনত কি কৈছিল যে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গসাও উলিওৱা ইউক্লিডৰ বিভাজন কলন বিধি আমি ব্যৱহাৰ কৰিলো কিন্তু গসাওটো কি হ'ব ইয়াত চোৱা গসাওটো এটাই হ'ব যে যেটো সময়ত ভাগটো 0 ওলাইছে সেই সময়ত আমি কার দ্বারা ভাগ কৰিছিল নাইবা সেই সময়ত ভাজক কি আছিল আমাৰ সোয়া যি সময়ত 0 ওলাইছে সেই সময়ত আমি কার দ্বাৰা ভাগ কৰিছিল 45 এর দ্বাৰা ভাগ কৰিছিল গতিকে সংখ্যাটোৰ গসাও কিমান হ'ব আমাৰ 45 হ'ব বুজা গৈছে তাৰ মানে যি সময়ত 0 ওলাব আৰু সেই সময়ত আমি কার দ্বাৰা ভাগ কৰিছিল নাইবা সেই সময়ত ভাজ্যটো কি আহিছিল বা বাহিৰৰ এই সংখ্যাটো কি আছিল হেইটোই আমাৰ কি গসাও দ্যাট মিন্স আমাৰ গসাও কিমান হ'ব এতেকে গসাও কার গসাও এটা আমি লিখি দিম 135 225 এনেকে কমা দি ভিতৰত ব্র্যাকেটৰ ভিতৰত লিখি দিবা মানে কি এটোৰ যে 135 আৰু 225 এর গসাও কিমান পাইছো আমি 45 ইয়াতে সোয়াই যে এই 45 টো লিখিব লাগিব এই লাইনতে কি ওলাইছিল আমাৰ 0 ওলাইছিল গতিকে সেই সময়ত আমাৰ ভাজকটো কি আছিল 45 দ্যাট মিন্স গসাও কিমান হ'ব আমাৰ 45 সো এইটোই কি আমাৰ নিৰ্ণয় आंसर আৰু এইবিলাক সাইডত ৰাপ কৰি দিলে হৈ যাব আমাৰ বুজি পালা একেবাৰে ভেৰি ইজি কোশ্চেন নাম্বাৰ 1 নাম্বাৰটো আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক এটা কৰিবা আৰু শেয়াৰ কৰিবা আৰু যদি কিবা অসুবিধা পোৱা কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকক সমাধান দিবলৈ সো আজিলৈ থ্যাংক ইউ ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম কোশ্চেন নাম্বাৰ 1 2 3 বাকি বিলাক কোশ্চেন আমি ডিসকাস কৰিম সো আজিলৈ থ্যাংক ইউ